ছাত্ৰ-ছাত্ৰীসকল, আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ ৫ম শ্ৰেণীৰ প্ৰথম ক্লাছ ২টাত আমাৰ পৰিৱেশ পাঠটিৰ জৈৱিক উপাদানৰ বিষয়ে পঢ়িলো ইতিমধ্যে। এতিয়া আমি পঢ়িম পৰিৱেশৰ অজৈৱিক উপাদানবোৰ। পৰিৱেশৰ অজৈৱিক উপাদানবোৰ হৈছে বায়ু, মাটি, পানী, সূৰ্যৰ পোহৰ আদি আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান। পানী বা জলভাগ হ'ল পৰিৱেশৰ এবিধ প্ৰয়োজনীয় অজৈৱিক উপাদান। পৰিৱেশৰ কি বুলি কৈছে অজৈৱিক উপাদান কি বুলি কৈছে? প্ৰথম পানী। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ মহাসাগৰ আগুৰি আছে। ইয়াৰ উপৰিও বৰষুণ, হ্ৰদ, খাল, বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একোটা উৎস। পানী অবিহনে কোনো জীৱই কি কৰিব নোৱাৰে? জীয়াই থাকিব নোৱাৰে। বৰষুণৰ অভাৱত কি হয়? কোনো এটা অঞ্চল যেনেদৰে খৰাং হয় আৰু ঠিক তেনেদৰে বহুত যেতিয়া বেছি বৰষুণ দিব, অত্যাধিক বৰষুণ হ'ব, তেতিয়া কি হয়? বানপানীৰ সৃষ্টি হয়। নেক্সট অজৈৱিক উপাদান কি? মাটি। মাটি পৰিৱেশৰ আন এক অপৰিহাৰ্য উপাদান। সকলো ঠাইতে মাটিৰ গুণাগুণ কি নহয়? একে নহয়। পৰিৱেশ অনুযায়ী মাটিৰ কি গুণাগুণ সকলো ঠাইতে বেলেগ বেলেগ। কিছুমান মাটি উৰ্বৰ আৰু কিছুমান অনুৰ্বৰ। মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি কি কৰা হয়? খেতি কৰা হয়। উদ্ভিদ আৰু প্ৰাণীৰ বাবে কি মাটি অপৰিহাৰ্য। মাটিৰ পৰা উদ্ভিদে প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ কি কৰে? গ্ৰহণ কৰে। তাৰপিছত আমি পাইছো বায়ু। আমাৰ চাৰিওফালে বায়ুৱে কি কৰি আছে? আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন কি কৈছে? উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বাবে কি হৈছে? উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ আন এটা কি গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধো কিহৰ সমষ্টি? গেছৰ সমষ্টি। বায়ুত থকা গেছবোৰ হ'ল নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড। ইয়াৰ উপৰি জলীয় বাষ্প আৰু কম বেছি পৰিমাণে আন গেছ কি কৰে? বায়ুত আছে। তাৰপাছত পালো আমি পোহৰ। পোহৰ পৰিৱেশৰ আন এটা অজৈৱিক উপাদান। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হ'ল সূৰ্যৰ পোহৰ। এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়, যাক আমি কি বুলি কওঁ? সৌৰ শক্তি বুলি কওঁ। সৌৰ শক্তিক কয়লা, খাৰুৱা তেল, খৰি আদি বিকল্পৰ কি বুলি কৈছে? ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। এতিয়া ইয়াতে প্ৰশ্ন দিছে, পানী, মাটি আৰু বায়ু আমাৰ কি কি কামত লাগে দলত আলোচনা কৰি প্ৰত্যেকৰে দুটাকৈ কাম উল্লেখ কৰা। আমি পানী, মাটি, বায়ু এইখিনিৰ বিষয়ে পঢ়ি আহিলো। এতিয়া তোমালোকে পানী কি কি কামত লাগে, মাটি কি কি কামত লাগে, বায়ু কি কি কামত লাগে, সেই বিষয়ে কি কৰিবা? দুটাকৈ কাম উল্লেখ কৰিবা, কৰি কেনে বহি লিখিবা। আমি বুজিলো যে পানী, বায়ু, মাটি কি কৈছে? বায়ু, মাটি, পানী বা বায়ু, পানী, মাটি, উদ্ভিদ, চৰাই-চিৰিকটি আদি উপাদানসমূহে কি কৰে? প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। জীৱশ্ৰেষ্ঠ মানুহে অতীজৰে পৰা পৰিৱেশৰ বিভিন্ন উপাদানবোৰ ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজন পূৰাই আহিছে। উদাহৰণস্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, উদ্যান, উদ্যোগ, কীৰ্তিচিহ্ন আদি প্ৰকৃতিৰ পৰা পোৱা উপাদানবোৰ মানুহে কি কৰিছে? নিৰ্মাণ কৰিছে। এইবোৰ হৈছে মানৱসৃষ্ট পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশত পোৱা যিবোৰ কিছুমান উপাদান আছে, সেইবোৰ আকৌ মানুহে কি কৰিছে? সৃষ্টি কৰিছে। আৰু মানুহে সৃষ্টি কৰা উপাদানবোৰ বা পৰিৱেশবোৰ হৈছে মানৱসৃষ্ট পৰিৱেশ। মানৱসৃষ্ট পৰিৱেশ বিভিন্ন সামগ্ৰী প্ৰাকৃতিক পৰিৱেশৰ পৰাই কি কৰে? উপাদানবোৰৰ পৰাই তৈয়াৰ কৰে। উদাহৰণস্বৰূপে ৰাস্তা-ঘাট সাজিবলৈ প্ৰয়োজন হোৱা শিল, বালি, আলকাতৰা আদি প্ৰকৃতিৰ একোটা উপাদান। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱসৃষ্ট পৰিৱেশৰ উন্নতি হৈছে যদিও আনফালে প্ৰাকৃতিক উপাদানবোৰ অত্যাধিক ব্যৱহাৰৰ বাবে এইবোৰ কমি আহি এক সংকটৰ সৃষ্টি হৈছে। কি হৈছে যে প্ৰাকৃতিক উপাদানবোৰ আমি ব্যৱহাৰৰ বাবে প্ৰকৃতিৰ পৰা কি কৰিছো? আহৰণ কৰি মানৱসৃষ্ট কি উপাদানবিলাক যদিও তৈয়াৰ কৰিছো, আনফালে আকৌ কি কৰিছে? প্ৰকৃতিৰ এই উপাদানবোৰ কমি আহিছে। ইয়াৰ উপৰি মানুহে বসতি কৰা অঞ্চলে একোটা সুকীয়া পৰিৱেশ আছে। একোখন দেশত নানা জাতি ধৰ্মৰ লোক থকাৰ লগতে সমাজ বিশেষে সকলোৱে কিছুমান কি আছে? উমৈহতীয়া নীতি নিয়ম আইন কি কৰে? মানি চলে। জাতি ধৰ্ম, ভাষা, শিক্ষা, ৰীতি-নীতি, সাহিত্য, শিল্পকলা আদিয়ে কি কৰে? একোটা অঞ্চলৰ সংস্কৃতিৰ পৰিচালক। ইয়ে সমাজ সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰে। মানুহে সৃষ্টি কৰা গাঁও নগৰবোৰে একোটা অঞ্চলৰ মানৱসৃষ্ট কি পৰিৱেশৰ উদাহৰণ। আমি বাস কৰা সমাজখনত কিছুমান মানৱসৃষ্ট প্ৰাচীন কীৰ্তিচিহ্ন, দৌল, দেৱালয়, মঠ মন্দিৰ, গীৰ্জা, মছজিদ আদি আছে। এই সকলোবোৰে কি কৈছে? আমাৰ সভ্যতা সংস্কৃতিৰ পৰিচালক।
এতিয়া আছে অসমৰ কোন ঠাইত কি কি কীৰ্তিচিহ্ন আছে জানি লওঁ হা। ৰংঘৰ, এইটো অগ্নিগড়, সূৰ্য মহাৰ, মাইবঙৰ শিল মন্দিৰ, সাজপুৰৰ স্মৃতিসৌধ, কাৰেংঘৰ, মদন কামদেৱ। এটা কৈছে যে গোৱালপাৰা সূৰ্য পাহাৰ আছে, গোৱালপাৰা জিলাৰ সূৰ্য পাহাৰ, তেজপুৰত অগ্নিগড়, ডিমা হাছাও জিলাৰ মাইবং আৰু কাছাৰৰ সাজপুৰত কছাৰীসকলৰ কীৰ্তিচিহ্ন আছে। শিৱসাগৰ জিলাত আছে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু চৰাইদেউ মৈদাম। কামৰূপ জিলাত আছে মদন কামদেৱ, চন্দিকা মন্দিৰ, মেৰগাঁও আদি আছে। এইবোৰ আমাৰ দেশৰ কি বুলি কৈছে ঐতিহ্যৰ প্ৰতীক। অসমৰ ঠায়ে ঠায়ে কি আছে দৌল, দেৱালয়, সত্ৰ, মন্দিৰ, মছজিদ আছে আদি আছে। এইবোৰ হ'ল কামৰূপৰ নৱগ্ৰহ, কামাখ্যা, উমানন্দ, পুৱামক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰ আদি কামৰূপ জিলাত আছে। শিৱসাগৰ জিলাত আছে শিৱদৌল, জয়দৌল ইত্যাদি। যোৰহাট জিলাত আছে আউনীআটী, মাজুলীৰ আউনীআটী, দক্ষিণপাট আৰু কমলাবাৰী সত্ৰ, ধুবুৰীৰ টেগ বাহাদুৰ গুৰুদ্বাৰ, পাণবাৰী মিৰ্জুমলা মছজিদ, দিখৌমুখৰ আজানপীৰৰ দৰগাহ আৰু কাছাৰৰ ভুৱন পাহাৰ মন্দিৰ আদি আছে। এইবোৰ আমাৰ কি বুলি কৈছে একোটা প্ৰতীক, ঐতিহ্যৰ প্ৰতীক। এইবোৰ চিত্ৰবিলাক ছাইডত দেখাই দিছে, তোমালোকে নিশ্চয় দেখা পাইছা। এইটো শিৱদৌল, হয়গ্ৰীৱ মাধৱ মন্দিৰ, উমানন্দ, আজানপীৰৰ দৰগাহ, এইটো পুৱামক্কা, টেগ বাহাদুৰ গুৰুদ্বাৰ, মিৰ্জুমলা মছজিদ, ভুৱন পাহাৰ মন্দিৰ, কামাখ্যা মন্দিৰ, আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ। আমাৰ ৰাজ্যৰ পুৰণি কীৰ্তিচিহ্ন, মঠ মন্দিৰ, দৰগাহ আদি আমাৰ ঐতিহ্যৰ কি কৰে স্বাক্ষৰ বহন কৰিছে। এইসমূহৰ বিষয়ে আমি সকলোৱে জনা উচিত। সেয়েহে এইবোৰৰ সদব্যৱহাৰ আৰু সংৰক্ষণৰ দায়িত্ব আছে। এইবোৰ আমি কি কৰিব লাগে সদব্যৱহাৰ কৰিব লাগে আৰু ইয়াক আমি সংৰক্ষণ কৰিব লাগে। তোমালোকে এতিয়াৰ পৰা এইবোৰৰ বিষয়ে সজাগ হ'বা আৰু সম্ভৱ হ'লে এই পুৰণি কীৰ্তিচিহ্নবোৰ চাবলৈ যাবা। আজি আমি এইখিনি পঢ়িলোঁ, পঢ়ি কিনে নেক্সট আছে এইবোৰ কুৱেশ্যন এনচাৰ। নেক্সট ক্লাছত আমি কি কৰিম এই কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিম।